হেল্ল' ষ্টুডেণ্ট যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে এইচ দিছে অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী 2024 এক্সাম দিছে তেওঁলোকৰ আহি গৈছে এডমিশ্যনৰ নটিফিকেশ্যন মানে এডমিশ্যন তেওঁলোকে কিদৰে ল'ব লাগিব সেই গোটেইখিনি কথা ইয়াত আছে এই নটিছখনত আমি চাওঁ ইন দ্য লাৰ্জাৰ ইণ্টাৰেষ্ট অফ ষ্টুডেণ্টছ দ্য গভৰ্ণমেণ্ট অফ আছাম ইন হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট is pleased to notify that all UG admissions 4-year or 5-year integrated programs for the academic session 2024-2025 across state universities, autonomous colleges, government provincialized PDU, AM, government model private colleges will be provisioned through the Assam Higher Education Admission Portal. তাতে কি কৈছে যিসকল ছাত্ৰ ছাত্ৰীয়ে আগন্তুক আমাৰ ইউজি এডমিশ্যন ল'ব বিচাৰিছে অৰ্থাৎ 4-year বা 5-year ইণ্টিগ্ৰেটিভ প্ৰগ্ৰাম তো ইউজি প্ৰগ্ৰাম মানে হৈছে BA BSc তেনেকুৱা প্ৰগ্ৰামবিলাক আৰু বহুতো আছে তো তেওঁলোকে কি কৰিব লাগিব দেখিছা তোমালোকে লিংক এটা দিয়া হৈ আছে https তো assamadmission.samad.ac.in তাত গৈ পেলাই তেওঁলোকে ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্টাৰ হ'ব লাগিব ইয়াতে লিখিছে দ্য এডমিশ্যন পৰ্টেল উইল বি অপেনড ফৰ ৰেজিষ্ট্ৰেশ্যন of student detail 3rd April and for giving program preference after declaration of 12th board results. তো ইয়াতে কি কৰিছে যে এডমিশ্যন পৰ্টেলটো অপেন কৰি দিয়া হৈছে 3rd এপ্ৰিলত আৰু এতিয়া কি কৰিব পাৰিব এতিয়া পাৰিব তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে মানে এডমিশ্যন ল'ব বিচাৰে তেওঁলোকে ৰেজিষ্টাৰ হ'ব লাগিব সেই পৰ্টেলটোত গৈ পেলাই আৰু ইয়াতে কি কৈছে যে যেতিয়া তেওঁলোকৰ 12ৰ ৰিজাল্ট দিব তাৰপিছত তেওঁলোকে ছাবজেক্টবিলাক চুজ কৰিব পাৰিব কি ছাবজেক্ট ল'ব বা কি প্ৰগ্ৰাম ল'ব তেওঁলোকে BA ল'ব নে BSc ল'ব সেইখিনি তেওঁলোকে ৰিজাল্টৰ পিছত আফটাৰ ৰিজাল্টহে তেওঁলোকে সেইখিনি চুজ কৰিব লাগিব কিন্তু এতিয়া কি কৰিব লাগিব ৰেজিষ্টাৰ কৰিব লাগিব তাৰপিছত দিছে এটা প্ৰিফাৰেঞ্চ ফৰ প্ৰগ্ৰাম অফ ষ্টাডি BA BSc BCom B vocational etc. in any discipline of choice will be subject to eligibility defined for admission by the concerned affiliating university degree awarding institution and marks obtained in the eligibility examination 12 mark or CUET score to be considered for the admissions through the notification. ইয়াতে কি কৈছে বিভিন্ন ইউনিভাৰ্চিটিয়ে তেওঁলোকৰ কিবা এটা মানে এলিজিবিলিটি তেওঁলোকে দিব আৰু কিছুমান ক্ৰাইটেৰিয়া দিব ক'ৰবাত হয়তো কোনোবা কলেজ হয়তো CUET এক্সামৰ মাৰ্কছ বিচাৰিব পাৰে বা কোনোবা কলেজৰ হয়তো 12ৰ মাৰ্কছবিলাক কিমান পাৰ্চেণ্টেজ লাগিব সেইটো এটা এলিজিবল ক্ৰাইটেৰিয়া ৰাখিব পাৰে তো সেইখিনি পিছত গম পাবা তোমালোকে কিন্তু প্ৰথমতে আমাৰ ৰেজিষ্টাৰ কৰিব দিছে তো এইখিনিয়ে মোটামুটি কথা সেইখিনিয়ে আৰু ইয়াতে দেখিছা তোমালোকে যে 4-year or 5-year ইণ্টিগ্ৰেটেড প্ৰগ্ৰাম বুলি কৈছে তো এইবাৰ ডিগ্ৰী প্ৰগ্ৰামটো হয়তো 4th year হ'ব আৰু কিছুমান কোৰ্চ 5 yearsৰ থাকিব ইণ্টিগ্ৰেটেড মানে কি BA BSc লগতে বেলেগ কোৰ্চো তোমালোকে কৰিব পাৰিবা যেনেকৈ B.Ed টো ইয়াৰ ভিতৰতে সোমাই যাব তো সেইখিনি ডিটেইলছত তোমালোকে ৱেবছাইটত পাই যাবা তো এতিয়া আমি যদি এই যে যোনটো লিংক দিয়া হৈ আছে তাত যাওঁ তাত তোমালোকে দেখিবা তো ইয়াত আমি যদি অপেন কৰোঁ ইয়াত দেখিছা এইটো ৱেবছাইট খোল খাইছে তো ইয়াতে কিছুমান তোমালোকৰ হেল্পলাইন নম্বৰো পাই যাবা ইয়াত দেখিছা ইয়াত চোৱা হোৱাটছআপ হেল্পলাইন মই পাছত দেখাই আছোঁ আৰু তো মোৰ এইটো চোৱা গোটেইখিনি ইয়াত ৰেজিষ্ট্ৰেশ্যন গোটেইখিনি কথা ইয়াতে লিখা আছে ৱেবছাইট এবাৰ ভিজিট কৰিবা আৰু তো ইয়াতে চাই লোৱা তোমালোকে হেল্পলাইন নম্বৰটো দিয়া হৈ আছে তাত তোমালোকে হোৱাটছআপ কৰিবা কল নকৰিবা তো হোৱাটছআপত কিবা প্ৰব্লেম থাকিলে তোমালোকক ছল্ভ কৰি দিব তোমালোকে হোৱাটছআপ কৰিব পাৰা তাৰোপৰি তোমালোকে এই লিংক এটা দেখিছা ফৰ মোৰ ইনফৰমেশ্যন হাউ টু ৰেজিষ্টাৰ হাউ টু লগ ইন এপ্লিকেণ্ট ইউজাৰ গাইড সেইখিনিও তোমালোকে কিদৰে ৰেজিষ্টাৰ হ'ব লাগিব কিদৰে লগ ইন কৰি আকৌ ছাবজেক্ট ছিলেক্ট কৰিব লাগিব বা ষ্ট্ৰীম ছিলেক্ট কৰিব লাগিব সেইখিনি তোমালোকক গাইড কৰা হৈছে আৰু এপ্লিকেণ্ট ইউজাৰ গাইড তো কিদৰে ষ্টেপ বাই ষ্টেপ কিদৰে তোমালোকে এপ্লাই কৰিবা সেইখিনি ইয়াত আছে তো বাকীটো হোৱাটছআপ নম্বৰ পালাই তো মই লিংকটো দি দিম ৱেবছাইটৰ ডেছক্ৰিপশ্যনত পাই যাবা তাত গ'লে তোমালোকে চাব পাৰা তো এইখিনি আছিল ইনফৰমেশ্যন তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবা যিসকলে ইতিমধ্যে HS 2024 দিছে তেওঁলোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব এই মানে ৰেজিষ্টাৰ কৰাটো গতিকে শ্বেয়াৰ কৰিবা আজি ভিডিঅ'টো শেষ কৰিলোঁ কিপ ৱাচিং